হেল্ল' বন্ধু-বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। বন্ধু-বান্ধৱীসকল, তোমালোকক সকলোকে স্বাগতম জনাইছো আমাৰ এই চেনেলত। বন্ধু-বান্ধৱীসকল, তোমালোকৰ বাবে আকৌ লেব টেকনিচিয়ানৰ কেইটামান পোষ্ট লৈ আহিছো, য'ত তোমালোকে আবেদন কৰিব পাৰিবা। বন্ধু-বান্ধৱীসকল, তোমালোকে যদি নতুনকৈ আমাৰ চেনেলত আহিছা, তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আৰু যদি ভিডিঅ'টো ভাল লাগে, তেতিয়াহ'লে এটা লাইক কৰি দিবা। এতিয়া আহা বন্ধু-বান্ধৱীসকল, আমি পোষ্টটোৰ বিষয়ে অলপ আলোচনা কৰোঁ। এই পোষ্টত যদি তোমালোকে আবেদন কৰিবলৈ বিচৰা, তেতিয়াহ'লে তোমালোকৰ কিমান যোগ্যতা লাগিব বা কিমান বয়স হ'ব লাগিব বা তোমালোকে কি কি ষ্টাডি কৰিব লাগিব বা চিলেকশ্যন প্ৰচেছ কেনেকুৱা, এই সকলোবোৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আলোচনা কৰিম। ত' বন্ধু-বান্ধৱীসকল, আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আহা আমি অলপ পোষ্টৰ বিষয়ে অলপ আলোচনা কৰোঁ। তোমালোকৰ এইটো পোষ্টটো অৰ্গেনাইজেশ্যন কৰিছে ডিষ্ট্ৰিক্ট হেল্থ ছ'চাইটিৰ পৰা। আৰু তোমালোকৰ এইটো পোষ্টৰ নাম হৈছে মাল্টিপুল পোষ্ট। যেনেকুৱা তোমালোকৰ ইয়াতে বহুত কেইটা পোষ্ট আছে, যেনেকুৱা অডিঅ'লজিষ্ট, তাৰপিছত লেব টেক, তাৰপিছত তোমাৰ এক্সেট্ৰা বহুত কেইটা তোমালোকৰ ইয়াতে পোষ্ট আছে। আৰু ইয়াতে যদি ভেকেঞ্চিৰ কথা আলোচনা কৰোঁ, তেতিয়াহ'লে তোমালোকৰ 16টা ভেকেঞ্চি আছে। আৰু যদি ইয়াতে চেলাৰীৰ কথা আলোচনা কৰোঁ, তেতিয়াহ'লে তোমালোকৰ 8,500ৰ পৰা তোমালোকৰ 23,000 লৈকে পাৰ মান্থ তোমালোকে দৰমহা পাব পাৰিবা। আৰু লগতে তোমালোকৰ গ্ৰেড পে থাকিব। আৰু এইটো তোমালোকৰ ষ্টাৰ্টিং ডেট আৰম্ভ হ'ব 11/12/2025 আৰু এইটো লাষ্ট ডেট আছে 20/12/2025। আৰু এইটো তোমালোকে কেনেকৈ আবেদনখন কৰিবা? আৰু এইটো আবেদন কৰাৰ কাৰণে তোমালোকৰ অফিচিয়েল ৱেবচাইটটো দিয়া আছে, তাতে গৈ তোমালোকে আবেদনখন কৰি লৈ ল'বা। এতিয়া আহা বন্ধু-বান্ধৱীসকল, আমি পোষ্টৰ বিষয়ে অলপ ভালকৈ আলোচনা কৰোঁ। আমি যদি কেটেগৰী ৱাইজ বা তোমালোকৰ ক'ত কিমানটা পোষ্ট আছে সেইটোৰ বিষয়ে যদি আলোচনা কৰোঁ, তেতিয়াহ'লে তোমালোকৰ অডিঅ'লজিষ্ট যিটো পোষ্ট আছে, তাত তোমালোকৰ ভেকেঞ্চি আছে এটা। তাৰপিছত অডিঅ' মেট্ৰিক এচিষ্টেণ্টৰ পোষ্ট আছে, তাত তোমালোকৰ পোষ্ট আছে এটা। তাৰপিছত তোমালোকৰ চিকিউৰিটি গাৰ্ডৰ পোষ্ট আছে দুটা। তাৰপিছত TAEIMPSU, তাত তোমালোকৰ 3টা পোষ্ট আছে। তাৰপিছত মেল, তাৰপিছত গ্ৰেড 2, ইয়াতে তোমালোকৰ পোষ্ট আছে দুটা। তাৰপিছত ICTC পোষ্ট আছে তোমালোকৰ 4টা আৰু ICTC লেবত তোমালোকৰ পোষ্ট আছে 3টা। ত' বন্ধু-বান্ধৱীসকল, ক'ত কিমানটা পোষ্ট আছে তোমালোকে ভালকৈ গম পালা। এতিয়া আহা বন্ধু-বান্ধৱীসকল, ইয়াতে যদি তুমি আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ কেটেগৰী ৱাইজ ক'ত কিমান তোমালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, মানে তোমালোকৰ ক'ত কিমান শিক্ষাগত অৰ্হতা লাগিব। যদি বন্ধু-বান্ধৱীসকল তোমালোকৰ অডিঅ'লজিষ্ট যিটো আছে, তাত যদি তুমি আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ BHC বা MSc তোমালোকৰ যিকোনো এটা পাছ কৰিলেই হৈ যাব। আৰু তোমালোকৰ অডিঅ' মেট্ৰিক এচিষ্টেণ্টৰ যিটো পোষ্ট আছে, তাত তোমালোকৰ ডিপ্ল'মা পাছ কৰিলেই হৈ যাব। আৰু তোমালোকৰ তাতে 1 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আৰু যিটো তোমালোকৰ চিকিউৰিটি গাৰ্ড আছে, বহুত ভাল এটা পোষ্ট, য'ত তোমালোকৰ চিকিউৰিটি গাৰ্ড আছে, তাত তোমালোকৰ 8 পাছ কৰিলেই হৈ যাব। আৰু তোমালোকে ইয়াতে সহজতে আবেদনখন কৰিব পাৰিবা। আৰু বন্ধু-বান্ধৱীসকল, ইয়াতে আৰু এটা গুৰুত্বপূৰ্ণ কথা কৈ থৈ যাওঁ, এইটো অফলাইন প্ৰচেছত এক্সাম বা অফলাইন প্ৰচেছত চিলেকশ্যন হ'ব। সেয়েহে তোমালোকে অনলাইনত কোনো ধৰণৰ সুযোগ দিয়া নহ'ব। তোমালোকে অফলাইনৰ জৰিয়তে তোমালোকে ইয়াতে যি এক্সাম হয় বা যি চিলেকশ্যন প্ৰচেছত চিলেকশ্যন হয়, সেইটো প্ৰচেছত তোমালোকৰ ইয়াতে হ'ব। তাৰপিছত ICTC কনচেলৰ যিটো পোষ্ট আছে, তাত MA বা MSc তোমালোকৰ পাছ কৰিলেই হৈ যাব। তাৰপিছত লেব টেকনিচিয়ানৰ যিটো তোমালোকৰ পোষ্ট আছে, তাত তোমালোকৰ 2 ইয়াৰ্চ ডিপ্ল'মা কৰ্চ, মানে তোমালোকৰ লেব টেকনিচিয়ানৰ 2 ইয়াৰ্চ ডিপ্ল'মা কৰ্চ পাছ কৰিলেই হৈ যাব। এতিয়া আহা বন্ধু-বান্ধৱীসকল, তোমালোকৰ ইয়াত আবেদন যদি কৰা, তেতিয়াহ'লে তোমালোকৰ বয়স কিমান হ'ব লাগিব। দিছ এজ লিমিট ফৰ অল পোষ্ট আণ্ডাৰ DHS, মানে তোমালোকৰ মেক্সিমাম 45 ইয়াৰ্ছ, মানে ডিষ্ট্ৰিক্ট হেল্থ ছ'চাইটিৰ যিটো তোমালোকৰ নটিফিকেশ্যন ওলাই বা আগৰ পৰাই যিবিলাক ওলাই আছে, সেই অনুসৰি তোমালোকৰ ইয়াতে বয়স ধৰা হ'ব। মানে তোমালোকৰ মিনিমাম 18 বছৰ আৰু মেক্সিমাম 45 ইয়াৰ্ছ। তোমালোকে বা তোমালোকৰ 18 বছৰৰ পৰা 45 ইয়াৰ্ছ হ'লে তোমালোকে ইয়াতে আবেদনখন কৰিব পাৰিবা। এতিয়া আহা বন্ধু-বান্ধৱীসকল, তুমি যদি ইয়াতে আবেদন কৰা, তেতিয়াহ'লে চিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব বা ডিষ্ট্ৰিক্ট হেল্থ ছ'চাইটিৰ চিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব। ইয়াতে যদি তুমি আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ ৰিটেন এক্সাম হ'ব, তাৰপিছত ইন্টাৰভিউ হ'ব, তাৰপিছত কিন্তু তোমালোকৰ ইয়াতে ফাৰ্ষ্ট ছাবমিট কৰিব লাগিব তোমালোকৰ এপ্লিকেশ্যনখন। এপ্লিকেশ্যনখন
চাবমিট কৰাৰ পিছত তোমালোকৰ যদি এপ্লিকেশ্যন চব ঠিক ঠাকেই থাকে তেতিয়াহ'লে তোমালোকৰ ৰিটেন এক্সাম হ'ব, তাৰপিছত তোমালোকৰ ইণ্টাৰভিউ হ'ব, তাৰপিছত তোমালোকৰ মেৰিট লিষ্টত নাম আহিব, তাৰপিছত তোমালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব, তাৰপিছত তোমালোকৰ চিলেক্ট হৈ যাবা তুমি। এতিয়া বন্ধু বান্ধৱীসকল, ইয়াতে যদি তুমি আবেদন কৰা তেতিয়াহ'লে তোমালোকৰ কি কি ষ্টাডি কৰিব লাগিব। ইয়াতে যদি তুমি আবেদন কৰা তেতিয়াহ'লে ডিষ্ট্ৰিক্ট হেল্থ ছ'চাইটিৰ যিবিলাক তোমালোকৰ কিতাপ আছে বা তোমালোকৰ নটিফিকেশ্যন ওলাব, সেই নটিফিকেশ্যনত তোমালোকে দিয়া থাকিব যেনেকুৱা জেনেৰেল নলেজ, তাৰপিছত তোমালোকৰ ৰিজনিং এইবিলাক থাকিব। তাতে তোমালোকে নটিফিকেশ্যনখন চাই তাৰপিছত তোমালোকে ষ্টাডি কৰি থাকিবা। এতিয়া বন্ধু বান্ধৱীসকল, এইটো কেনেকৈ তোমালোকে আবেদনখন কৰিবা। তোমালোকে প্ৰথমত যিটো অফিচিয়েল ৱেবছাইট আছে তাত তোমালোকৰ https://pudu.nic.in যিটো তোমালোকৰ ৱেবছাইট দিয়া আছে তাতে তোমালোকে ক্লিক কৰি তোমালোকে ফৰ্মখন খুলি ল'বা। এইটো ফৰ্মখন তোমালোকৰ খোলাৰ লগে লগে তাৰপিছত তোমালোকে সুন্দৰকৈ পঢ়িবা। পঢ়াৰ পিছত তোমালোকৰ যিবিলাক এড্ৰেছ আছে বা তোমালোকৰ যিবিলাক বেচিক ডিটেইলছ আছে সেই বেচিক ডিটেইলছবোৰ তোমালোকে ইয়াত বহাই দিবা। যেনেকুৱা তোমালোকৰ ভিলেজ, তোমাৰ নাম, তোমাৰ ফাদাৰ্ছ নেম, তাৰপিছত ডিষ্ট্ৰিক্ট, এইবিলাক তোমালোকে ইয়াতে বহাই দিবা। বহাই দিয়াৰ পিছত যদি চবখিনি ঠিক ঠাকে থাকে তেতিয়াহ'লে তোমালোকে ইয়াতে চাবমিট মাৰি দিবা। চাবমিট মাৰাৰ পিছত তোমালোকৰ আবেদনখন কৰা হৈ যাব। যদি তোমালোকৰ কিবা কিবি প্ৰব্লেম হয় বা কিবা কিবি প্ৰব্লেম থাকে বা যদি তুমি কৰিব নোৱাৰা তেতিয়াহ'লে আমাৰ ভিডিঅ'ত এটা কমেন্ট কৰি দিবা, আমি তোমালোকক আবেদনখন কৰি দিম। এতিয়া বন্ধু বান্ধৱীসকল, ইয়াতে তুমি যদি আবেদন কৰা তেতিয়াহ'লে তোমালোকৰ এইটো ডেট আৰম্ভ হ'ব 11/12/2025 আৰু তোমালোকৰ এইটো লাষ্ট ডেট আছে 20/12/2025। ইয়াতে বন্ধু বান্ধৱীসকল তোমালোকৰ চবখিনি দিয়া আছে, অফিচিয়েল নটিফিকেশ্যন, অফিচিয়েল ৱেবছাইট, তাৰপিছত তোমালোকৰ টেলিগ্ৰাম, তাৰপিছত তোমালোকৰ চৰকাৰী ৰিজাল্ট, ভেকেঞ্চি যিবিলাক তুমি সুধিব বিচাৰা বা জানিব বিচাৰা তেতিয়াহ'লে তুমি ইয়াৰ জৰিয়তে জানিব পাৰিবা বা সুধিব পাৰিবা। সেয়েহে বন্ধু বান্ধৱীসকল, তোমালোকে ভালকৈ আবেদনখন কৰি লৈ ল'বা। বন্ধু বান্ধৱীসকল, তোমালোকৰ বাবে শুভকামনা ৰ'ল। তোমালোকে সুন্দৰকৈ আবেদন কৰি তাৰপিছত তোমালোকে ভালকৈ